নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। যোৱাকালি ইউটিউবৰ পোষ্টত মই আপোনালোকক কৈছিলো যে আজিৰ পৰা ফিল্ম 2026ৰ প্ৰিপাৰেচন আৰম্ভ কৰিম। আৰু যিসকলে অহা বছৰলৈ ফিল্ম 2026ত বহিব আৰু এইবাৰ বিফল হ'ল, তেওঁলোকেও এতিয়াৰ পৰাই প্ৰিপাৰেচন যে আৰম্ভ কৰিব লাগিব সেইটো মই বাৰে বাৰে বিভিন্ন ভিডিঅ'ত কৈ আছো। মই যোৱাকালি কি ধৰণে আৰম্ভ কৰিম তাৰ ওপৰত মই ষ্ট্ৰেটেজি বনাইছো আৰু আৰম্ভণি কৰিম মই ইকনমিক্সৰ বেছিক যিখিনি থাকে একেবাৰে আৰম্ভণিৰ পৰা, যাতে যিসকল ফ্ৰেচাৰ্ছ আছে বা যিসকলে এতিয়ালৈকে কোনো আইডিয়া পোৱা নাই তেওঁলোকৰ কাৰণেও যাতে সুবিধা হয় তেনেধৰণে মই আৰম্ভ কৰিম। আৰু যিখিনি কনচেপ্ট মেইনছ যিসকলে দিব তেওঁলোকৰ যদি কিবা ডাউটছ থাকে তেওঁলোকৰ কাৰণে ই হেল্পফুল হ'ব। কিন্তু সেই ফিল্মছ 2026 চিৰিজটো আৰম্ভ কৰাৰ আগতে মই ভাবিলো যে মই আগতেনো কেনেকে পঢ়িছিলো আৰু মোৰ পঢ়াৰ সময়ত কি ধৰণৰ ষ্ট্ৰেটেজি আছিল সেই গোটেই কথাখিনি আপোনালোকক কওঁ বুলি মই আজিৰ এই ভিডিঅ'টো বনালো। আজিৰ দিনটোৰ ভিতৰত আপোনালোকে পাছবেলালৈ যি প্ৰিলিমিনাৰী 2026ৰ ইকনমিক্সৰ বেছিক তাৰ ওপৰত ভিডিঅ' পাব আৰু মেইনছৰ কাৰণে কিছু কিছু টপিক মই প্ৰিপেয়াৰ কৰি থৈছো, যি টপিক আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। মই কি ধৰণে পঢ়িছিলো দুটা ষ্টেজত আপোনালোকক এই ভিডিঅ'টোত কম। প্ৰথম হ'ল যেতিয়া মই কোনো চাকৰিত এংগেজ হোৱা নাছিলো, অৰ্থাৎ কমপ্লিটলি যেতিয়া মই APSC বা UPSCৰ কাৰণে প্ৰিপাৰেচন কৰিছিলো তেতিয়া মোৰ ৰুটিন কেনেকুৱা আছিল, বিশেষকৈ APSCৰ কাৰণে, কাৰণ UPSC প্ৰিপাৰেচনটো মই বহু আগতেই বাদ দিছো। এতিয়া APSCৰ মোৰ যি প্ৰস্তুতি আছিলে সেই প্ৰস্তুতিৰ ক্ষেত্ৰত মই মূলতঃ মেইনছৰ চিলেবাছখিনি প্ৰথমতে খুব গুৰুত্ব আৰোপ কৰিছিলো আৰু ফিল্মছৰ কাৰণে আৰম্ভণিতে মই যিখিনি মোৰ বেছিক নলেজ NCERT কিতাপখিনিৰ লগতে মই মাজে মাজে আমাৰ অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞানৰ কিতাপখিনিও পঢ়িছিলো আৰু যিখিনি ষ্টেণ্ডাৰ্ড বুকছ অলৰেডি মই আপোনালোকক মোৰ বুক লিষ্ট ভিডিঅ'টোত দেখাইছো, সেই গোটেইখিনি মই এটা প্ৰপাৰ ৰুটিন বনাই পঢ়িছিলো। এতিয়া মোৰ ৰুটিনখন কেনেকুৱা আছিল, যেতিয়া মোৰ কোনো ধৰণৰ চাকৰি নাছিল তেতিয়া মোৰ ৰুটিন আছিল মই ৰাতিপুৱা প্ৰায় আৰ্লি মৰ্ণিং বহু বছৰ ধৰি উঠাই নাই বুলিব পাৰি, মেট্ৰিকৰ সময়ত উঠিছিলো। গতিকে মই কাৰণ দেৰিলৈকে পঢ়ো, দেৰিলৈকে পঢ়াৰ কাৰণে ৰাতিপুৱা সোনকালে উঠাটো মোৰ কাৰণে সম্ভৱ হৈ নুঠে। গতিকে মই 7:30 বা 8টাত যদি উঠো তেন্তে ফ্ৰেছ হৈ পেলাই 9 বজাৰ পৰা টেবুলত বহো। এতিয়া 9 বজাৰ পৰা মোৰ যিটো টাইম সেই টাইমটো কিন্তু কণ্টিনিউৱাছলি 3 ঘণ্টামান থাকে 12 বজালৈকে, আৰু এই সময়ছোৱাত মই সেই টপিকখিনি পঢ়ো যিখিনি টপিক খুব বেছি আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰয়োজন হয়, খুব কনচেনট্ৰেশ্যন লাগে আৰু খুবেই জটিল হয় তেনেকুৱা বিষয়বোৰ মই সেই সময়ত বাছি লওঁ, টপিক ৱাইজ বাছি লওঁ, ছাবজেক্ট ৱাইজ নহয়। 9টাৰ পৰা 12টালৈকে সেই সময়ছোৱাত কোনো ধৰণৰ মই ব্ৰেক নলওঁ আৰু ঠিক 12 বজাৰ লগে লগে মই অলপ ফ্ৰেছ হৈ পেলাই কিছু ইফালে সিফালে ঘূৰি পেলাই ঠিক আকৌ 1 বজাৰ লগে লগে মই নিজৰ টেবুলত বহো। এতিয়া 1 বজাৰ পৰা মোৰ ৰুটিনখন প্ৰায় 2 ঘণ্টামান সময় থাকে, 1 বজাৰ পৰা 3 বজালৈকে। এই সময়ছোৱাত মই এছে বা নিউজ পেপাৰ যিহেতু মৰ্ণিং পঢ়াৰ কথা মই কৈছো, তেতিয়াৰ সময়ত সম্ভৱ হোৱা নাছিল কাৰণ নিউজ পেপাৰখন মোৰ আহি পাওঁতে দেৰি হয়, হোকাৰজনে অলপ দেৰি কৰি দিয়ে। গতিকে মই 1 বজাৰ পৰা যি 2 ঘণ্টাৰ ৰুটিন 3 বজালৈকে সেই সময়ছোৱাত এছে বা ইথিক্স আৰু নিউজ পেপাৰ পঢ়িছিলো বা কেতিয়াবা কেতিয়াবা বিভিন্ন মেগাজিনছ পঢ়িছিলো। এতিয়া 3 বজাৰ পৰা 4 বজাৰ এই সময়ছোৱাত এটা গেপ আছিল, যিটো গেপত মই অলপ ইফালে ইফালে ঘূৰিছিলো বা মোৰ ভাল লগা কাম কৰিছিলো, যেনেকৈ গান শুনা এনেকুৱা ধৰণৰ কৰিছিলো। গতিকে 4 বজাৰ পৰা প্ৰায় 6 বজালৈকে মই তেতিয়া মোৰ বাকী যিখিনি টপিকছ থাকে, যিধৰণে এনভাইৰনমেণ্ট ৰিলেটেড হওক বা যিখিনি পলিটিৰ সৰু সৰু বিষয়বস্তু হওক, যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ, ফাণ্ডামেণ্টেল ডিউটিজ, গতিকে সেইধৰণে মই 4 বজাৰ পৰা 6 বজালৈকে আকৌ এটা টাইম মেইনটেইন কৰিছিলো। এতিয়া 6 বজাৰ পৰা আকৌ টেবুলত বহোতে যথেষ্ট সময় লাগে, কাৰণ সেই গধূলি সময় হয়, অকমান ৰেষ্ট লৈ পেলাই 6 বজাৰ পৰা প্ৰায় 7:30 মানলৈকে বিভিন্ন ধৰণে ইফালে ইফালে থাকি মেলি বা ওচৰ পাজৰে গৈ ঠিক 7:30 মানৰ পৰা একদম কণ্টিনিউৱাছলি ভাত হোৱালৈকে মূল বিষয় তাত একে যিধৰণে ৰাতিপুৱা খুব জৰুৰী বিষয়খিনি ভৰাই লওঁ। জৰুৰীটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, কাৰোবাৰ কাৰণে পলিটিটো ইজি হয়, কাৰোবাৰ কাৰণে ইকনমিক্সটো, কিন্তু এনেকুৱা ধৰণে ৰুটিনখন বনাইছিলো যাতে মই যদি মৰ্ণিং পলিটি পঢ়িছিলো তেন্তে তাৰপিছত মই বেলেগ এটা ছাবজেক্ট পঢ়িম আৰু পাছদিনা মোৰ ৰুটিনত আকৌ সেই ছাবজেক্টখিনি ৰিভিজনৰ প্লেন থাকিব, মানে গেপ নিদিওঁ, যিটো ছাবজেক্ট মই আগদিনা পঢ়িছো পিছৰ দিনাও পঢ়িম। ঠিক তেনেকে 10:30লৈকে মই বেলেগ এটা ছাবজেক্ট লৈছিলো, 10:30ৰ পৰা ভাত চাত খাই মেলি আকৌ টেবুলত বহো মানে 11:30 বাজি যায়। গতিকে 11:30ৰ পৰা মোৰ নেক্সট ৰুটিন হৈছিলে প্ৰায় 1:30 মান বজালৈকে।
গতিকে 1:30 বজাৰ পৰা মই চাউণ্ড শ্লিপ এটা লৈছিলোঁ প্ৰায় মই অলৰেডি ক'লোৱে 7টা বজামানলৈকে বা 8টা বজালৈকে, কেতিয়াবা 8টা বাজি যায়। গতিকে সেই ধৰণৰ ৰুটিন হৈছিল। আৰু 1:30 বজাৰ টাইমটো এনেকুৱা নহয় যে 1:30 বাজিলে বুলি হৈ গৈছিলোঁ, বহুত বেছি সময়ো পাৰ হৈ গৈছিল, কেতিয়াবা 2:30 বাজিছিল, এনেকুৱা হৈছিল। গতিকে সেইটো মোৰ যেতিয়া মই বেলেগ কামত নিয়োজিত হৈ থকা নাছিলোঁ, সেইটো সময়ৰ মোৰ ৰুটিন হয়। এতিয়া বহুতে সুধি আছে ৱৰ্কিং পাৰ্চনে কেনেধৰণে ৰুটিনটো মেইনটেইন কৰিব। এতিয়া ৱৰ্কিং পাৰ্চনৰ ক্ষেত্ৰত আৰু বেছি আমি এক্টিভ হ'ব লাগিব, ইন দ্য চেন্স যিহেতু মই ঘৰত থাকোঁতে মই সময়টো মেইনটেইন কৰিব পাৰিছিলোঁ। এতিয়া মই যেতিয়া বেলেগ এটা কামত থাকিম, তাততো কামৰ প্ৰেছাৰ থাকিব, ষ্ট্ৰেছ এনজাইটি থাকিব, তাৰ মাজত মই কেনেধৰণে মোৰ পঢ়াটো মেইনটেইন কৰিম, সেইটো এটা জৰুৰী বিষয়। গতিকে সেই সময়ত মই ভাবো যে আৰ্লি মৰ্ণিং উঠাটো খুবেই জৰুৰী হ'ব বুলি মই ভাবো। বা যিসকলে ৰাতি দেৰিলৈকে পঢ়ে, জাষ্ট উঠিয়ে যদি অফিচ যাব বিচাৰে তেন্তে কোনো কথা নাই। গতিকে মোৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই হৈছিল, কাৰণ মই ৰাতি দেৰিলৈকে পঢ়ি ভাল পাইছিলোঁ। মই অফিচৰ ব্ৰেক টাইমটোৰ কথা প্ৰথমতে কওঁ, তেতিয়া বেছি ইজি হ'ব। অফিচৰ ব্ৰেক টাইমটোৰ কথা কওঁ, ব্ৰেক মিনছ অফিচৰ পৰা আহি যিটো টাইম, সেইটোৰ কথা কওঁ, তেতিয়া বেছি ইজি হ'ব। গতিকে স্কুলত যিহেতু জড়িত হৈ আছিলোঁ, স্কুলতো 3:30 মানত ছুটি হৈ মেলি আহি পাওঁতে 4:30 বাজে, ভাগৰ লাগে। গতিকে হোৱাটো খুব প্ৰয়োজনীয়, কাৰণ মই সেইকণ এঘণ্টামান ৰেষ্ট ল'লেহে মই পিছত পঢ়িব পাৰিম। এনেকুৱা নহয় যে আহিয়ে মই পঢ়াত পঢ়ি যাম। কাৰণ আপোনালোকে মনত ৰাখিব, এইটো এটা লং প্ৰচেছ হয়। ইয়াত মাইণ্ডটোকো ফ্ৰেছ কৰি ৰাখিব লাগিব। বৰ বেছি প্ৰেছাৰ দিলে আপুনি এদিন পঢ়িলে পিছদিনা নপঢ়িলে এনেকুৱা হ'লে নহ'ব। গতিকে মই স্কুলৰ পৰা আহি ঠিক তেনেকে ৰেষ্ট লৈ মেলি উঠোতে 6:30 মানে হৈ যায়গে, মানে টেবুলত বহোতে, উঠোতে নহয়, টেবুলত বহোতে 6:30 মান হৈ যায়, কেতিয়াবা 7টা বাজে। গতিকে ঠিক সেই একে ধৰণৰ হয়, 7টাৰ পৰা 10টালৈকে পুৰা কণ্টিনিউৱাছ পঢ়া হয়, ৰিগৰাছ হয়। সেই সময়ছোৱাত মই জটিল টপিকবিলাক বাছি লওঁ। ঠিক ভাত খোৱাৰ পাছত 11 বজাৰ পৰা আকৌ বহা হয়। 11টাৰ পৰা 12টালৈ এটা টপিক থাকে, যিটোত সৰু সৰু কথাবিলাক পঢ়া হয়। 12টাৰ পৰা আকৌ ঠিক 2টা বজালৈকে তেনেকে পঢ়ো। 2টাৰ পৰা আকৌ ঠিক 6 ঘণ্টামান পোৱা হয় 8 বজালৈকে। গতিকে 8 বজাৰ পিছত আৰু দৌৰাদৌৰি হৈ যায়। গতিকে আল্টিমেটলি মেইনটেইন কৰিবলৈ সময় পালো এইপিনে 7টাৰ পৰা 10টালৈকে 3 ঘণ্টা, 11টাৰ পৰা 12টালৈ 4 ঘণ্টা, আৰু 12টাৰ পৰা 2টালৈকে 2 ঘণ্টা, 6 ঘণ্টামান আল্টিমেটলি হৈ যায়। আৰু এটা কাম কৰিব লগা হয় অফিচৰ ক্ষেত্ৰত, ফ্লেক্সিবিলিটি আৰু থাকে বুলি ভাবো। শিক্ষকৰ ক্ষেত্ৰতো আৰু অকণমান অসুবিধা, কাৰণ মই ক্লাছত যাব লাগিব। ক্লাছত মই ডেফিনেটলি 4টা ক্লাছ 5টা ক্লাছ কৰিব লাগিব। কিন্তু অফিচবিলাকত য'ত য'ত কাম কম থাকে বা সুবিধা থাকে, তাত পঢ়াৰ সুবিধা থাকে। গতিকে ময়ো স্কুলত কি কৰিছিলোঁ, ব্ৰেক টাইমত নিউজ পেপাৰখনকে চাওঁ, বা যেতিয়া ক্লাছ নাথাকে মই ক্লাছ নথকা সময়ত বেলেগ কিবা টপিক এটা পঢ়ো, সেইধৰণে কৰিছিলোঁ। আৰু যেতিয়া মাজৰ মেইনছৰ টাইমটো আহিছিলে, মেইনছৰ টাইমটোত মই অলৰেডি কৈছিলোঁ নেকি যে 3 মাহ উইদাউট চেলাৰী লিভ লৈছিলোঁ। শেষত এনেকুৱা হৈছিল যে মই কেৱল মাত্ৰ এমাহে স্কুল নোযোৱাকৈ আছিলোঁ, বাকী 2 মাহত মোক অলপ সুবিধা কৰি দিছিলে হেডমাষ্টাৰে, যে তাত ময়ো কাৰণ টিচাৰ আছিলোঁ যিজনে ইংৰাজী আৰু ছ'চিয়েল চায়েন্স পঢ়াইছিলোঁ, আৰু টিচাৰৰ তাত ছাত্ৰতকৈ পৰিমাণ কম আছিল। গতিকে মোক ক'লে যে তেতিয়া মৰ্ণিং ক্লাছ চলি আছিলে, গৰমৰ দিন, মৰ্ণিং ক্লাছটো কৰি তুমি আৰ্লি মৰ্ণিং কৰি গুচি যাবা। গতিকে সেইধৰণে ৰাতিপুৱা উঠি ক্লাছটো কৰোঁ। আকৌ আহি পেলাই যি আহোঁ আৰু একদম 10:30 মানত পাই যাওঁহি, পাই পেলাই 11টা মানৰ পৰা বহোঁ। তাত কোনো ধৰণৰ লিমিট নাথাকে, জাষ্ট খোৱাটো আহি থাকে আৰু ধুনীয়াকে মা আৰু ৱাইফ এনেকে তেওঁলোকে যিখিনি ৰিলেক্সেশ্যনৰ কাৰণে যিখিনি খাব লাগে সেইখিনি খাই মেলি কণ্টিনিউৱাছলি বহো বুলি ক'লেও মিছা নহয়, জাষ্ট শুবলৈ যাওঁ। আৰু শুই থাকোঁতে কি হৈ যায়, যিহেতু অলৰেডি ইমানখিনি পঢ়ি থাকোঁ, মাইণ্ডটোৱে মানে ৰেষ্টলেছ নিচিনা হৈ যায়, মাইণ্ডত বিভিন্ন কথা আহি থাকে, সেইটো হৈ থাকে। গতিকে তেনেকুৱা ধৰণৰ এটা ৰুটিন মেইনটেইন কৰিছিলোঁ। এতিয়া কথা হ'ল, যিখিনি একেবাৰে ফ্ৰেচাৰ্ছ হয়, ফ্ৰেচাৰ্ছসকলৰ কাৰণে মই কওঁ, যিসকলে ঘৰতে থাকি প্ৰস্তুতি চলাইছে বা অকল APSC প্ৰিপেৰেশ্যন দিম বুলিয়ে যদি ভাবিছে, তেওঁলোকে সেই মই কোৱা দীঘলীয়া ৰুটিনখন মেইনটেইন কৰিবলৈ চাওক। তাৰ মাজত হয়তো কাৰোবাৰ কোচিঙৰ টাইমটো সোমাই থাকিব, সেইটোক বাদ দি পেলাই আপোনালোকে বাকী সময়খিনি নিজৰ পঢ়াৰ কাৰণে দিয়ক। আৰু কাৰোবাৰ কাৰণে এনেকুৱা হ'ব পাৰে, হয়তো মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণেও ক'লো যে আপোনালোকে নিজৰ কাৰণে ষ্টাডি টাইম এটা ৰাখিব, আৰু এনেকুৱা এটা টাইম ৰাখিব য'ত আপোনালোকে ইউটিউবৰ বিভিন্ন ভিডিঅ' চাব পাৰিব, যাৰ জৰিয়তে আপোনালোকৰ প্ৰিপেৰেশ্যনটো মানে সুবিধাজনক হৈ পৰিব। গতিকে সেইধৰণে কৰিব লাগিব। আৰু কিতাপৰ ক্ষেত্ৰতো মই কৈছোৱেই, বেছিকখিনি যাৰ ক্লিয়াৰ নাই তেওঁলোকে NCERT পঢ়ক। NCERT পঢ়োঁতেও বহুতে জটিল পাব, যাৰ ইংৰাজীত মাধ্যমত নাছিল বা ইংৰাজীত অকণমান অসুবিধা পায়, তেনেকুৱা কোনো কথা নাই। অসমীয়া মাধ্যমৰ কিতাপখিনিও পঢ়িব পাৰে, বাট মাজে মাজে NCERTখন চকু ফুৰালে ভাল। এইকাৰণে ইমান বেছি জটিল ইংলিছ তাত নাই, চিম্পল ইংলিছ হয়, খুব ধুনীয়াকে দিয়া থাকে, এক্সাম্পল খুব দিয়া থাকে। গতিকে NCERTখিনি আমি পঢ়িব পাৰোঁ, বা যদি অলৰেডি NCERTখিনি হৈছে তেন্তে কোনো কথা নাই, 11-12ৰ NCERTখিনি পঢ়ি লৈ বাকী ষ্টেণ্ডাৰ্ড বুকখিনি পঢ়িলেও হৈ যাব। এতিয়া কথা হ'ল, এতিয়াৰ পৰা আমি কি কাৰণে কৰিম, প্ৰিলিমিনাৰী প্ৰিপেৰেশ্যন এতিয়াৰ পৰা কি কাৰণে কৰিম। বহুতে মই এনেকুৱা এটা ফিল হৈছে যেন বহুতে প্ৰিপেৰেশ্যনটো যেন ৰখাই দিছে, এনেকুৱা ধৰণৰ
এটা অনুভৱ হৈছে। তাৰ কাৰণটো এইটো হ'লে নহ'ব যে এতিয়া যথেষ্ট সময় আছে বা এনেকুৱা ভাবিলে নহ'ব। মই অলৰেডি কৈছোঁ যে মেইনছৰ প্ৰিপেৰেশ্যনটো কৰি থোৱাটো আমাৰ কাৰণে খুবেই জৰুৰী। এইটো মিষ্টেক মই আগতেও কৰিছোঁ, এই মিষ্টেকটো আকৌ ৰিপিটেড হ'ব নালাগে। আমি মেইনছৰ চিলেবাছটো কভাৰ কৰিম, লগতে আমি কাৰেণ্ট এফেয়াৰ্ছখিনি কণ্টিনিউ কৰি গৈ থাকিম। কাৰণ এতিয়াৰ পৰা যদি কাৰেণ্ট এফেয়াৰ্ছখিনি চাওঁ, আকৌ যেতিয়া পৰীক্ষাৰ সময় হ'ব তেতিয়াহ'লে আপোনালোকে গম পাব যে কেৱল মাত্ৰ এবছৰৰ কাৰেণ্ট এফেয়াৰ্ছ চোৱাৰ বাহিৰেও আমি প্ৰায় 1.5 বছৰমানৰ কাৰেণ্ট এফেয়াৰ্ছ চালেহে আমাৰ কামত আহে, মেইনছৰ কাৰণে হওক বা প্ৰিলিমিনেৰীৰ কাৰণে হওক। গতিকে সেইধৰণে আমি যদি কৰিব লাগে তেন্তে এতিয়াৰ পৰা আমি প্ৰস্তুতি চলাই যাওঁ, আৰু যেতিয়ালৈ আমাৰ মূল পৰীক্ষা হ'বগৈ, মেইনছ পৰীক্ষা হ'বগৈ, তেতিয়ালৈ যথেষ্টখিনি আগবাঢ়ি থাকিম। আৰু আমি তেতিয়া যিখিনি ৰাইটিং প্ৰেক্টিছ সেইখিনি কৰিব লাগিব, বা এতিয়াৰ পৰা আমি সময় সাপেক্ষে কৰি যাম। আৰু যিসকলে এইবাৰ 2025ত বহিব তেওঁলোককতো মই অলৰেডি বাৰে বাৰে কৈয়ে আছো যে এইটো এটা পিক টাইম হয়। এই সময়ছোৱাত আপুনি যিমান পঢ়িব, পৰীক্ষাৰ ওচৰ পাজৰে পঢ়িবলৈ অকণমান অসুবিধা হয়, মইতো পৰীক্ষাৰ আগদিনা পঢ়িবই নোৱাৰো। কিন্তু এতিয়াৰ পৰা আপোনালোকে গোটেইখিনি কৰি যাওক, যিখিনি ছাবজেক্ট ৱাইজ বা টপিক ৱাইজ যিখিনি আপোনালোকৰ কভাৰ হোৱা নাই কৰি যাওক। এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰক, টেষ্ট চিৰিজ দিয়ক। টেষ্ট চিৰিজ আপোনালোকে যিকোনো কোচিঙৰ পৰা ল'ব পাৰিব, নাইবা নিজেও চাৰ্চ কৰিব পাৰিব, বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওক। কাৰণ টেষ্ট চিৰিজ কৰাৰ কাৰণটো হৈছে ৰাইটিং প্ৰেক্টিছ, তাৰ পৰা কুৱেশ্যন আপোনাৰ কেতিয়াও কমন নাহে। আৰু এনেকুৱা ধৰণৰ হয়, 1000টা টপিক ময়ো দি দিব পাৰোঁ। 1000টা টপিকৰ ভিতৰত 50টা টপিক পঢ়াতকৈ আপুনি এনেকুৱা ধৰণে পঢ়ক যাতে আপুনি যি পঢ়িছে যাতে সেই 50টা কুৱেশ্যন যদি আহে, সেই 50টা কুৱেশ্যনত যাতে আপোনাৰ নলেজটো তাত ইনপুট হিচাপে দিব পাৰে, মানে আপুনি নিজৰ লিখাখিনি নিজৰ ধৰণে কৰিব পাৰে। তেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যনটোৱে কামত আহে। গতিকে সেইখিনি কথাই আপোনালোকক ক'লো। তাৰ পাছতো বহুতৰ বিভিন্ন ধৰণৰ ডাউটছ থাকে, ডাউটছখিনি মোক কমেণ্টছ কৰি আছে বহুতে, আৰু যিসকলে কৰা নাই তেওঁলোকক কৈছোঁ কিবা ডাউটছ থাকিলে কমেণ্ট কৰিব। আৰু ফাইনেলি আৰু এটা কথা কওঁ, মেইনছৰ ফৰ্ম ফিল আপ অলৰেডি হৈ আছে। যিসকলে কৰা নাই, কৰোঁতে খুব বেছি সাৱধান হ'ব। যদি মোৰ পষ্ট প্ৰিফাৰেঞ্চ ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব, বহুতে মিষ্টেক কৰিছে। মোক কেইবাজনো ছাত্ৰই সুধিছে পাৰ্চনেলি, গতিকে তেনেধৰণৰ মিষ্টেক নকৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই লওক, চাই লোৱাৰ পাছত আপোনালোকে গম পাব যে কি ধৰণে পষ্ট প্ৰিফাৰেঞ্চ দিলে সুবিধাজনক হয়, বা কোনটো ভুল কৰিব নালাগে, সেইধৰণে আপোনালোকে কৰিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিতো মই অলৰেডি কৈছোঁৱে যে সময় সুবিধা মিলিলে মই আজি পাছবেলাৰ পৰা আমাৰ যি প্ৰিলিমিনেৰী 2026ৰ কাৰণে যি আমাৰ আৰম্ভণি, সেই আৰম্ভণিটো কৰিম। বেছিক ইকনমিক্সৰ পৰা কণ্টিনিউৱাছ আমি গৈ থাকিম। আৰু যি মেইনছৰ 2025ৰ যি পৰীক্ষা আহি আছে তাৰ কাৰণেও মই কিছু টপিক আজিৰ ভিতৰতে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ।